मैं प्रथम देशर प्रधानमंत्री नरेंद्र मोदी डांगरिया अमित शाह डांगरिया नतीन निपिनजी और आमार अति मरমৰ मुख्यमंत्री डॉक्टर हेमंत विश्व शर्मा डांगरिया दिलीप शइकिया डांगरिया जिला समितिर सकलो বিষয়ববীয়া राज्य समितिर सकलो বিষয়ববীয়া मोर कार्यकर्ता सकलोके अंतरसहित धन्यवाद ज्ञापन करिछु जे तेखेतসকলৰ आशीर्वादर बारे আজি नतुनকৈ गठित माकुम विधानसभा समष्टित राइजक सेवा करिবৰ বাবে এই সুযোগ মই পাবৰ কাৰণে সক্ষম হৈছোঁ আৰু মই আশাবাদী যে যিদৰে বিগত 10টা বছৰে মই তিনিচুকীয়া বিধানসভা সমষ্টিবাসী ৰাইজৰ আশীৰ্বাদেৰে মই মাকুমৰ দৰে মই যাতে তিনিচুকীয়াৰ দৰে যিদৰে মই সেৱা আগবঢ়ালোঁ ঠিক একেদৰে মাকুমতো যাতে সকলোৰে সহায় সহযোগিতাৰে এই সেৱা মই আগবঢ়াব পাৰোঁ तार कारण माकुमबासीर सकलोरे आशीर्वाद विचारिছোঁ और निश्चितभावे माकुम एटा नतुन विधानसभा समष्टि यथेष्ट काम करिबलगिया आछे और मैं पूर्ण गतिरे मोर सम्पूर्ण समय राइजर उन्नतिर कारणे माकुम समष्टिर उन्नतिर कारणे मैं निजर दायित्व अति निष्ठा और सततारे पालन करिছোঁ निश्चितभावे मैं ये बेदना हयतो मृत्युলৈকে मैं पाहरिब নোৱাৰো যে তিনিচুকীয়াবাসীয়ে বিগত 10টা বছৰে মোক যিদৰে মৰম চেনেহ দিলে মোক যিদৰে আশীৰ্বাদ দিলে এটা লেবাৰ কোৱাৰ্টাৰৰ পৰা আনি পেলাই মোক বিধায়ক বনালে মোক মন্ত্ৰী বনালে আৰু ইমান সন্মান দিলে মই এই কথা মৃত্যুৰ পাছতো হয়তো পাহৰিব নোৱাৰিম আৰু সেই কাৰণে মই পুনৰবাৰ তিনিচুকীয়াবাসীৰ ওচৰত সদায় মই ঋণী হৈ থাকিম যে তেখেতসকলৰ এই আশীৰ্বাদ এই মৰম মই কেতিয়াও পাহৰিব নোৱাৰো আৰু মই সদায় মই এইটো প্ৰতিজ্ঞা বদ্ধ যে তিনিচুকীয়াবাসীৰ হুকে দুখে সদায় এই সঞ্জয় কিষাণ থিয় থাকিব হয় আমি এই মুহূৰ্তত উপস্থিত আছো তিনিচুকীয়া তিনিকুটিয়াত বিজেপিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰা দুজনকৈ যি কেণ্ডিডেট ইতিমধ্যে তিনিচুকীয়াৰ পুলক গোহাঁই ডাঙৰীয়া আৰু মাকুম সমষ্টিৰ সঞ্জয় কিষাণ ডাঙৰীয়া ইতিমধ্যে আহি উপস্থিত হৈছে আৰু তিনিচুকীয়াৰ পৰিৱেশ মই দেখুৱাইছো তিনিচুকীয়াত তিনিকুটিয়াত এয়া এনেদৰে আনন্দত আত্মহাৰা হৈ পৰিছে সকলোৱে যিহেতু তিনিচুকীয়াত এবাৰ তিনিচুকীয়া বিধানসভা সমষ্টিৰ নতুনকৈ প্ৰাৰ্থিত্ব ইতিমধ্যে বিজেপিৰ ফালৰ পৰা লাভ কৰা পুলক গোহাঁই ডাঙৰীয়া ইতিমধ্যে উপস্থিত হৈছে লগতে নৱগঠিত যি মাকুম সমষ্টিৰ প্ৰতিনিধিত্ব কৰিব এবাৰ যিটো সঞ্জয় কিষাণ আৰু ইতিমধ্যে এনেদৰে দেখা পোৱা গৈছে দুয়োগৰাকী বিজেপিৰ যি প্ৰাৰ্থী ইতিমধ্যে আহি উপস্থিত হৈছে আৰু পোনে প্ৰথমে বিমানবন্দৰৰ পৰা ইতিমধ্যে তেওঁলোকক যিটো বাইক ৰেলী কৰি লৈ অহা হৈছে লগতে লৈ আহি ইতিমধ্যে এনেদৰে যি তিনিকুটিয়াৰ কালী মন্দিৰ সেই কালী মন্দিৰত দুয়োগৰাকী প্ৰাৰ্থীয়ে আমি দেখুৱাইছো কেনেদৰে ৰাইজৰ উৎসাহ সকলো আহিছে তেখেতক আদৰি দিবলৈ আৰু বিমানবন্দৰৰ পৰা পোনে আহি ইয়াত উপস্থিত হৈ যি কালী মন্দিৰ সেই মন্দিৰৰ চৌহদত আহি উপস্থিত হৈছে আৰু দুয়োগৰাকী প্ৰাৰ্থী ইতিমধ্যে এনেদৰে মাৰ আশীৰ্বাদ লৈছে আমি ইয়াত দেখুৱাইছো পৰিৱেশ যিহেতু তিনিচুকীয়াৰ পূৰ্ব বিধায়ক সঞ্জয় কিষাণ ডাঙৰীয়া আমি দেখুৱাইছো আৰু তেওঁ যদি এইবাৰো প্ৰাৰ্থিত্ব লাভ কৰিব সক্ষম হৈছে কিন্তু তেখেতক যিহেতু এইবাৰ নতুনকৈ নৱগঠিত যি মাকুম সমষ্টি সেই মাকুম সমষ্টিৰ পৰা যিটো তেখেতক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দিয়া হৈছে তেওঁ টিকেট লাভ কৰিছে তেওঁক আমি দেখুৱাইছো আৰু ঠিক এনেদৰে যিটো আমি দেখুৱাম পুলক গোহাঁই ডাঙৰীয়া আমাৰ মাজত আছে তেখেতো ইতিমধ্যে তিনিচুকীয়া সমষ্টিত ইতিমধ্যে তেওঁ টিকেট লাভ কৰিব সক্ষম হৈছে আৰু এয়া আমি দেখুৱাইছো মন্দিৰৰ ভিতৰত চৌহদৰ পৰিৱেশ যিহেতু পূৰ্বৰ পৰাই যিসকল বিজেপিৰ যিসকল কৰ্মকৰ্তা লগতে ৰাইজ আহি উপস্থিত হৈছে তেওঁলোকক আদৰি ল'বলৈ এনেদৰে যিহেতু আদৰণি জনাইছে লগতে মাৰ আশীষ ল'বলৈ আহিছে আৰু এয়া আমি দেখুৱাইছো পুলক গোহাঁই ডাঙৰীয়া দুজনকৈ যি প্ৰাৰ্থী ইতিমধ্যে বিজেপিৰ যি টিকেট লাভ কৰা প্ৰাৰ্থী আহি উপস্থিত হৈছে আৰু পোনে মাৰ যি আশীষ ল'বলৈ এনেদৰে আগবাঢ়ি গৈছে এয়া আমি দেখুৱাইছো নিউজ 18 দৰ্শকক তিনিচুকীয়াৰ পৰিৱেশ যিহেতু দুজন প্ৰাৰ্থী ইতিমধ্যে আহি উপস্থিত হৈছে আৰু তিনিচুকীয়াত এনেদৰে সকলোৰ মাজত উৎসাহ আনন্দ উৎসাহ আৰু উল্লাস আমি দেখিবলৈ পোৱা গৈছে আমি নিউজ 18 দৰ্শকক দেখুৱাইছো তিনিচুকীয়াৰ পৰিৱেশ আৰু যিহেতু পুৱাৰ ভাগৰ পৰা উখল মাখল পৰিৱেশ যদিও আজি প্ৰতিকূল বতৰ পুৱাৰ ভাগৰ বৰষুণ কিন্তু বিজেপিৰ যি প্ৰাৰ্থী যি তালিকা যি ঘোষণা কৰা হৈছে প্ৰায় কিছু সময় পূৰ্বে তাৰ পিছত দেখা পোৱা গৈছে এনেদৰে আছিলে দিল্লীৰ পৰা গুৱাহাটী আৰু পিছত গুৱাহাটীৰ পৰা যিহেতু নিজ বাসগৃহত ইতিমধ্যে নিজ অঞ্চলত আহি উপস্থিত হৈছে তিনিচুকীয়াৰ আমি দেখুৱাইছো পৰিৱেশ তিনিচুকীয়াৰ যি তিনিকুটিয়াৰ ঐতিহ্যমণ্ডিত যি কালী মন্দিৰ সেই কালী মন্দিৰৰ দেৱীৰ মাৰ আশীৰ্বাদ লোৱা যে দৃশ্য আমি দেখুৱাইছো দুজন প্ৰাৰ্থী যিহেতু পুলক গোহাঁই যি তিনিচুকীয়াৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিছে ইতিমধ্যে টিকট লাভ কৰিছে লগতে যি মাকুম নৱগঠিত মাকুম সমষ্টিৰ যি আচলতে পৰা প্ৰতিদ্বন্দ্বিতা লাভ কৰিব এইবাৰ টিকেট লাভ কৰিছে সঞ্জয় কিষাণ আৰু ইতিমধ্যে দেখুৱাইছো দুয়োগৰাকী সেই পৰিৱেশ যিহেতু
এনেদৰে মাৰ আশীষ লৈছে আৰু তাৰপিছত তেওঁলোকে পোনে পোনে আচলতে যি বিজেপি অফিচলৈ যাব। তাৰপিছত দুয়োটা সঞ্জয় কিষাণ মাকুম আৰু যিহেতু পুলক গোহাঁই ইতিমধ্যে নিজৰ বাসগৃহত যাব। সঞ্জয় কিষাণ ডাঙৰীয়া প্ৰথম নিজৰ বাসগৃহত যাব, লগতে পুলক গোহাঁই ডাঙৰীয়া নিজৰ বাসগৃহত যাব। তাৰপিছত তেওঁলোকে নিজৰ সমষ্টিলৈ তেওঁলোকে ঢাপলি মেলিব আৰু এয়া আমি দেখুৱাইছো ৰাইজৰ আনন্দ উৎসাহ। বাইদেউ আপোনাৰ ওচৰলৈ আহিছো, যিহেতু ইমান দিনৰ সকলোৰে এটা কল্পনা থাকে, ইতিমধ্যে আমাৰ তিনিচুকীয়া সমষ্টিত পুলক গোহাঁই ডাঙৰীয়া আৰু মাকুম সমষ্টি সঞ্জয় কিষাণ ডাঙৰীয়া, কি ক'ব? হয়, আমি বহুত আনন্দিত, কাৰণ আমাৰ সঞ্জয় কিষাণ ডাঙৰীয়া তিনিচুকীয়া সমষ্টিৰ বিধায়ক আছিলে। তেওঁ যথেষ্ট কাম কৰিছে আৰু ৰাইজক আশীৰ্বাদে তেওঁ মন্ত্ৰীও হৈছিলে। তেওঁ ৰাইজৰ আশীৰ্বাদে এতিয়া তেওঁ মাকুম সমষ্টিত তেওঁক বিধায়ক দিছে আৰু আমাৰ তিনিচুকীয়াত আমাৰ পুলক গোহাঁই ডাঙৰীয়াক বিধায়ক দিছে। আমি বহুত আনন্দিত আৰু গৰ্বিত। বিজেপি জিন্দাবাদ। আকৌ বিজেপি আমাৰ তিনিচুকীয়াত ভাল ধৰণে জিকিব। তেওঁলোকে টিকট লাভ কৰিছে আৰু ইতিমধ্যে আপুনি কৈছে যিহেতু বিধায়ক দিছে, তাৰমানে আপোনালোকে নিশ্চিত যে তেওঁলোকে আমি নিশ্চিন্ত বহু মত লৈ জিকিব, বহু মত লৈ জিকিব। কিয় সঞ্জয় দা আগতে প্ৰায় 70,000 বেছিকে জিকিছে, এতিয়া 76। এতিয়া আমাৰ পুলক গোহাঁই তেনেকেই জিকিব। গতিকে আমাৰ কাৰ্যকৰ্তা সকলে সাজু আছো, অকল খালি ভোটটোৱে পৰিব লাগে। এই মাত্ৰ যিহেতু বিধানসভা নিৰ্বাচনৰ কেইবাটা দিন বাকী আছে, আচলতে প্ৰাকখনত দেখা পোৱা গৈছে এনেদৰে যিটো পুৱাৰ ভাগৰ পৰা আজি আনন্দ উৎসাহ আৰু যিটো বিজেপিৰ যি টিকটৰ তালিকা ঘোষণা হোৱাৰ লগে লগে এনেদৰে কিন্তু প্ৰতিটো স্থানৰ যি আচলতে আমাৰ সাংবাদিকসকল দেখুৱাই আছে পৰিৱেশ, আৰু আমি দেখুৱাইছো তিনিচুকীয়াৰ পৰিৱেশ। তিনিচুকীয়াত ইতিমধ্যে তিনিচুকীয়াৰ বিধায়ক তিনিচুকীয়াৰ যি প্ৰাক্তন বিধায়ক সঞ্জয় কিষাণ, তেখেতে যিটো টিকট লাভ কৰিছে নৱগঠিত মাকুম সমষ্টিৰ পৰা, আৰু তাৰ লগে লগে কিন্তু দেখা পোৱা গৈছে সমান্তৰালকৈ যিটো তিনিচুকীয়াৰ সমষ্টিৰ পৰা যিহেতু পুলক গোহাঁই ডাঙৰীয়াৰ টিকট দিয়া হৈছে। আৰু এয়া আনন্দ উৎসাহ আমি কেমেৰাৰ জৰিয়তে আমি দেখুৱাইছো, নিউজ 18ৰ জৰিয়তে আমি দেখুৱাইছো তিনিচুকীয়াৰ পৰিৱেশ। তিনিচুকীয়া কালী মন্দিৰত এওঁ দুয়োগৰাকী প্ৰাৰ্থীয়ে আশীষ লৈছে আৰু তাৰপিছত তেওঁলোকে নিজ অঞ্চললৈ গৈ তেওঁলোকে সকলোৰ লগত কথা পাতিব আৰু এই মুহূৰ্তত আনন্দ যি উল্লাহৰ জোৱাৰ, সেয়া আমি দেখুৱাইছো তিনিচুকীয়াৰ পৰা, তিনিচুকীয়াৰ পৰিৱেশ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।